চাওক, বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবে আজি ৰূপহী নতুন বজাৰ স্থিত একেবাৰে ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বুলি আমি ক'ব পাৰোঁ। যি শ্বৰ্ট চাৰ্কিট হৈছিলে কথমপি আজি ৰূপহী বজাৰ আপোনাৰ কথমপি ৰক্ষা কৰিছে। গতিকে আমি বিদ্যুৎ বিভাগক অনুৰোধ জনাইছোঁ, অতি সোনকালে আপোনালোকে ইয়াক যাতে অতি সোনকালে আপোনালোকে ঠিক কৰে। চাওক, আজি প্ৰায় এমাহ ধৰি ইয়াত আমাৰ ৰূপহী নতুন বজাৰ স্থিত আপোনাৰ যিটো ট্ৰান্সমিটাৰ আছে, ট্ৰান্সমিটাৰ আপোনাৰ শ্বৰ্ট চাৰ্কিট হৈ আছে। কিন্তু তেওঁলোকে যদি আগতীয়াকৈ বিদ্যুৎ বিভাগে ইয়াৰ ব্যৱস্থা ল'লেহেঁতেন, আজি আমি এনেদৰে এক ভয়ানক পৰিৱেশ আমি বা পৰিস্থিতি আমি দেখিবলৈ নাপালোঁহেঁতেন। গতিকে আজি দেওবৰীয়া বুলি আজি দোকান পোহাৰ বন্ধ থাকে ৰূপহী বজাৰত। গতিকে সেইবুলি মানুহ ইয়াত ইমানখিনি আতংক হ'ব পৰা নাই। তথাপিও দুই এটা যিহেতু দোকান খোলা আছিলে, মানুহ বহুখিনি ইয়াৰ পৰা আতংকিত হৈছে। কথমপি এক কথা ক'বলৈ গ'লে আমি কথমপি আজি ৰক্ষা পৰিছে ৰূপহী নতুন বজাৰ স্থিত নতুন বজাৰ নাই। গতিকে আমি অসম চৰকাৰত আমি অনুৰোধ জনাইছোঁ, যিহেতু গোটেই অসমৰ ভিতৰত ৰূপহী বজাৰখন এটা সৰ্ববৃহৎ বজাৰ, আৰু তাৰ লগে লগে এই ৰূপহী বজাৰ আপোনাৰ একেবাৰে প্ৰাণকেন্দ্ৰ স্বৰূপ। ব্যৱসায়িক দিশতেই আপুনি কওক, বিভিন্ন ক্ষেত্ৰতেই হওক, একেবাৰে প্ৰাণকেন্দ্ৰ স্বৰূপ ব্যৱসায়িকভাৱে। ইয়াত ফায়াৰ ব্ৰিগেডৰ অতিকৈ প্ৰয়োজনীয় আছে। আৰু অকল খালি মোৰ দাবী নহয়, এই দাবী ৰূপহীবাসী ৰাইজে আজি দীৰ্ঘদিনীয়া ইয়াৰ বাবে তেওঁলোকে কথা কৈ আছে। কিন্তু চৰকাৰক আমি কৰজোৰে অনুৰোধ জনাইছোঁ, অতি সোনকালে যদি আপোনালোকে পাৰে আমাৰ ৰূপহীত এটা ফায়াৰ ব্ৰিগেডৰ ব্যৱস্থা কৰি দিয়ক। চাওক, বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবে আজি ৰূপহী নতুন বজাৰ স্থিত একেবাৰে ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বুলি আমি ক'ব পাৰোঁ। যি শ্বৰ্ট চাৰ্কিট হৈছিলে কথমপি আজি ৰূপহী বজাৰ আপোনাৰ কথমপি ৰক্ষা কৰিছে। গতিকে আমি বিদ্যুৎ বিভাগক অনুৰোধ জনাইছোঁ, অতি সোনকালে আপোনালোকে ইয়াক যাতে অতি সোনকালে আপোনালোকে ঠিক কৰে। চাওক, আজি প্ৰায় এমাহ ধৰি ইয়াত আমাৰ ৰূপহী নতুন বজাৰ স্থিত আপোনাৰ যিটো ট্ৰান্সমিটাৰ আছে, ট্ৰান্সমিটাৰ আপোনাৰ শ্বৰ্ট চাৰ্কিট হৈ আছে। কিন্তু তেওঁলোকে যদি আগতীয়াকৈ বিদ্যুৎ বিভাগে ইয়াৰ ব্যৱস্থা ল'লেহেঁতেন, আজি আমি এনেদৰে এক ভয়ানক পৰিৱেশ আমি বা পৰিস্থিতি আমি দেখিবলৈ নাপালোঁহেঁতেন। গতিকে আজি দেওবৰীয়া বুলি আজি দোকান পোহাৰ বন্ধ থাকে ৰূপহী বজাৰত। গতিকে সেইবুলি মানুহ ইয়াত ইমানখিনি আতংক হ'ব পৰা নাই। তথাপিও দুই এটা যিহেতু দোকান খোলা আছিলে, মানুহ বহুখিনি ইয়াৰ পৰা আতংকিত হৈছে। কথমপি এক কথা ক'বলৈ গ'লে আমি কথমপি আজি ৰক্ষা পৰিছে ৰূপহী নতুন বজাৰ স্থিত নতুন বজাৰ।